Hello students, welcome to my class. আজি আমি আমাৰ টপিকটো স্টাৰ্ট কৰিম উইথ লিথেল এলিলছ। এলিলছ বিলাক কি? জিন্সৰ বেলেগ বেলেগ ভেৰিয়েশন। এটা কিছুমান জিন্স আছে আমাৰ বডিত যোনবিলাক গ্ৰোথ আৰু ডেভেলপমেন্টৰ কাৰণে বিৰাট এসেনশিয়াল, বিৰাট ইম্পৰ্টেন্ট। সেই জিন্স বিলাকত যদি কেতিয়াবা মিউটেশন হৈ যায় বা সেই জিন্স বিলাক যদি এবনৰ্মেল হৈ যায় তেতিয়া হেহেতে যোনবিলাক প্ৰটিন সৃষ্টি কৰিব সেইবিলাকো এবনৰ্মেল প্ৰটিন বা এনজাইম সৃষ্টি কৰিব হয়নে এবনৰ্মেল আৰু এই এবনৰ্মেল প্ৰটিনছ বা এনজাইমছৰ কাৰণে অৰ্গানিজমটো জিআই থাকিব নোৱাৰে সেই জীৱটো জিআই থাকিব নোৱাৰে এই তেনেকুৱাবোৰ জিন্স বা এলিলছক জি এলিলছ বিলাকৰ খেলিমেলি কাৰণে অৰ্গানিজম এটা জিআই থাকিব নোৱাৰে সেই তেনেকুৱাবোৰ এলিলছক আমি কওঁ লিথেল এলিলছ বুলি বা লিথেল জিন্স বুলি এক্সাম্পল হিচাপে তোমালোকক ইয়াত দেখুৱাইছো মই সিস্টিক ফাইব্ৰোসিছ সিকেল সেল এনিমিয়া আৰু একন্ড্ৰোপ্লেছিয়া এতিয়া সোয়া এই লিথেল এলিলছ বিলাক দুই প্ৰকাৰে থাকিব পাৰে এটা হল ডমিনেন্ট লিথেল এলিল আৰু এটা হল ৰিসেসিভ লিথেল এলিল ডমিনেন্ট লিথেল এলিলছ কাক কোৱা যাব যদি দুটা এলিলৰ ভিতৰত যিকোনো এটা এলিল বেয়া হলে সেই বেমাৰটো বা ডিফেক্টিভটো দেখা দিয়ে এবনৰ্মেলিটিটো দেখা দিয়ে তেতিয়া আমি কম হেবিলাকক ডমিনেন্ট লিথেল এলিলছ মানে দুটা এলিলৰ ভিতৰত যদি ক্যাপিটেল ডি আৰু স্মল ডি দুটা এলিল এই দুটা এলিলৰ ভিতৰত এটা এলিলো যদি কেনেবাকে বেয়া হয় আৰু আমাৰ সেই বেমাৰ বা এবনৰ্মেলিটিটো সেই অৰ্গানিজমটো দেখা দিছে অৰ্গানিজমটো জিআই থাকিব পৰা নাই তেতিয়া আমি কম এইটো এটা ডমিনেন্ট লিথেল এলিল ৰিসেসিভ লিথেল এলিল মানে কি দুটা এলিলৰ ভিতৰত দুইটাই বেয়া হ'ব লাগিব তেতিয়াহে অৰ্গানিজমটো ফাইনালি মৰিব যদি এটা বেয়া হৈছে আৰু এটা নৰ্মেল হৈ আছে তেতিয়া এই অৰ্গানিজমটোত যোনটো নৰ্মেল এলিল আছে হেতুৱে নৰ্মেল জিন বা নৰ্মেল প্ৰটিনছ বিলাক বনাই থাকিব নৰ্মেল এনজাইমছ বিলাক বনাই থাকিব আৰু অৰ্গানিজমটো এটলিষ্ট জিআই থাকিব পাৰিব কিন্তু যদি দুইটাই এলিল বেয়া হৈ যায় তেতিয়াহে যদি অৰ্গানিজমটো মৰি যায় তেন্তে তেনেকুৱাবোৰ এলিলছক আমি কওঁ ৰিসেসিভ লিথেল এলিল বুলি আমি এক্সাম্পলত চাই লওঁ সিকেল সেল এনিমিয়াটো লৈ এটা সোয়া সিকেল সেল এনিমিয়া কি হয় যোনটো আমাৰ ব্লাড আছে ধৰি লোৱা এই ব্লাড এটো এটা ব্লাড সেল এই ব্লাডত যোনটো প্ৰটিন আছে হেমোগ্লোবিন প্ৰটিন এই হেমোগ্লোবিন প্ৰটিনটোত কেতিয়াবা মিউটেশন হৈ যাব পাৰে এই হেমোগ্লোবিন প্ৰটিনটোত কেনেকৈ মিউটেশন হ'ব সোয়া এই প্ৰটিনটো যোনটো এনজাইম জিনে বনাইছে সেই জিনত কেতিয়াবা মিউটেশন আহিব জিনটো মিউটেশন কেনেকৈ হ'ব এই জিনটোত যোনবিলাক নিউক্লিঅটাইড আছিলে হেতু নৰ্মেল নিউক্লিঅটাইডে কি বনাব এটা এমাইনো এসিড বনাব যোনটো নেকি গ্লুটামিক এসিড এটা এই প্ৰটিনটোত নৰ্মেলি গ্লুটামিক এসিড যদি থাকে 6 পজিশনত সোয়া ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ সিক্স এই প্ৰটিনটোৰ 6 পজিশন যোনটো এমাইনো এসিড আছে সেই এমাইনো এসিডটো যদি গ্লুটামিক এসিড থাকে হেতু এটা নৰ্মেল প্ৰটিন নৰ্মেল হেমোগ্লোবিন প্ৰটিন কিন্তু যদি এই জিনটোত মিউটেশন হৈ এই গ্লুটামিক এসিডটোৰ জায়গাত আমাৰ কি আহি যায় ভেলিন আহি যায় কি আহি গৈছে ইয়াত ভেলিন আহি যায় ভেলিন আহি যোৱাৰ লগে লগে কি হ'ব এই হেমোগ্লোবিন প্ৰটিনটো ডিফেক্টিভ হৈ যাব আৰু ডিফেক্টিভ হৈ যোৱা মানে ইয়াৰ ফাংশনিং বদলি যাব আৰু এই হেমোগ্লোবিন প্ৰটিনৰ ষ্ট্ৰাকচাৰটো বেয়া হৈ যাব বেয়া হৈ যোৱাৰ লগে লগে যোনটো ব্লাডৰ ষ্ট্ৰাকচাৰ হয় সেই ব্লাডৰ ষ্ট্ৰাকচাৰটো ফাইনালি বেয়া হৈ যাব আৰু ই এটা কাঁচি নিচিনা দেখিবলৈ হৈ যাব কাঁচি যে আমি যে ধান কাটো সেই ধান কাটা কাঁচিখনৰ নিচিনা দেখিবলৈ হয় ব্লাড সেলছ বিলাক আৰু এই ব্লাড সেলছ বিলাকে ডিফেক্টিভ হৈ যায় আৰু সেলছ বিলাকে কি অক্সিজেন কেৰি কৰিব নোৱাৰে যিমান নৰ্মেল কন্ডিশনত এই ব্লাড সেলছ বিলাকে নৰ্মেল অক্সিজেন কেৰি কৰে হেতে এতিয়া অক্সিজেন কেৰি কৰা ক্যাপাসিটিটো কমি যায় আৰু সেই কাৰণে এইটো কন্ডিশনক কওঁ আমি সিকেল সেল এনিমিয়া এটা সোয়া সিকেল সেল এনিমিয়াৰ বেলেগ বেলেগ কন্ডিশনত আমাৰ পপুলেশনত থাকে সোয়া কেনেকৈ থাকে এটা কন্ডিশন হল HbA এটো এটা হল নৰ্মেল কন্ডিশন কাৰণ ইয়াত হেমোগ্লোবিনৰ দুইটা এলিলে নৰ্মেল হৈ আছে হয়নে HbA আৰু এটা বেলেগ কন্ডিশন হল HbA আৰু HbS এটো কওঁ আমি সিকেল সেল কন্ডিশন মানে কি যে ইয়াত দুইটা এলিল বেয়া হোৱা নাই এটা এলিলতহে মিউটেশন হৈছে S মানে হল এটো মিউটেটেড এলিল এতিয়া এটা এলিল হেমোগ্লোবিনৰ যোনটো প্ৰটিন বনাইছে হেমোগ্লোবিন প্ৰটিনৰ এটা এলিল নৰ্মেল আছে
কিন্তু এটা এলিলতহে মিউটেশ্যন হৈছে সেইকাৰণে এইটো এটা সিকেল সেল কণ্ডিশ্যন হয়নে আৰু অৰ্গেনিজমটো যাৰ যাৰ গাত এইটো কণ্ডিশ্যন আছে সেহেঁতে জীয়াই থাকিব কিন্তু যেতিয়া সেহেঁতে বেছি হাৰ্ড কাম কৰিব বেছি কষ্টদায়ক কাম কৰিব সেহেঁতৰ অক্সিজেন লেভেলটো কমি যাব বডিত সোনকালে আৰু সেহেঁতে ভাগৰুৱা যেন অনুভৱ কৰিব সোনকালে বৰ সোনকালে ভাগৰি যায় নেক্সট কণ্ডিশ্যন আৰু এটা হ'ব পাৰে কি SBS আৰু SBS এই কণ্ডিশ্যনটো কি হেমোগ্লোবিন প্ৰটিনৰ দুইটা এলিলে ইয়াত বেয়া হৈ গৈছে এইটো কণ্ডিশ্যন ৰিচেছিভ কণ্ডিশ্যন হয়নে যিহেতু দুইটা এলিলে বেয়া এইটো এটা ৰিচেছিভ লিথেল এলিল হিচাপে কাম কৰিব আৰু যোন অৰ্গেনিজমত এইটো কণ্ডিশ্যন আহি যাব সেহেঁত অৰ্গেনিজমবিলাক মৰি যাব সেহেঁতে জীয়াই থাকিব নোৱাৰে তো বুজি পালা সিকেল সেল এনিমিয়া কেনেকৈ ৰিচেছিভ লিথেল এলিলছ হিচাপে কাম কৰে নেক্সট টপিকটো হ'ল তোমালোকৰ মাল্টিপল এলিলছ এতিয়া মাল্টিপল এলিলছত কি হয় আমি এতিয়ালৈকে পাই অহা মতে কি এটা জিনৰ কাৰণে অকল দুটা এলিলহে থাকে হয়নে কিন্তু কিছুমান জিন আছে যি নেকি তাৰ কাৰণে দুটাতকৈ বেছি এলিল প্ৰেজেণ্ট থাকিব পাৰে পপুলেশ্যনত দেৰ আৰ মোৰ দেন 2 এলিলছ এই তেনেকুৱা এলিলছবিলাকক আমি কওঁ মাল্টিপল এলিল বুলি এতিয়া এক্সাম্পল হিচাপে যদি তুমি চোৱা হিউমেন ব্লাড গ্ৰুপটো এতিয়া হিউমেন ব্লাড গ্ৰুপৰ কাৰণে আমাৰ হিউমেন পপুলেশ্যনত তিনিটা বেলেগ বেলেগ এলিলছ আছে কি এলিলছ আছে এটা হ'ল স্মল আই ওপৰত কেপিটেল এ আৰু এটা হ'ল স্মল আই ওপৰত কেপিটেল বি এতিয়া কেনেকৈ এই এলিলছবিলাক ইনহেৰিট হয় চোৱা আৰু বেলেগ বেলেগ কণ্ডিশ্যনত কেনেকৈ বেলেগ বেলেগ আমাৰ ব্লাড গ্ৰুপ দিয়ে সেইটো আমি নেক্সট এক্সাম্পলত চাই লওঁ চোৱা ইয়াত তোমালোকৰ তিনিটা বেলেগ বেলেগ এলিল আছে IA IB আৰু স্মল আই ইয়াত IA IB স্মল আই আমি পুনেট স্কোৱাৰত ইয়াত ভগাই ল'লোঁ যেতিয়া ভগাই ল'লোঁ আমি পালোঁ যে বেলেগ বেলেগ কম্বিনেশ্যনত আমি বেলেগ বেলেগ ব্লাড গ্ৰুপ পাওঁ যদি I কেপিটেল এ থাকে তেতিয়া আমাৰ ব্লাড গ্ৰুপটো A হ'ব I কেপিটেল এ আৰু I কেপিটেল B থাকিলে আমাৰ ব্লাড গ্ৰুপটো হ'ব AB তেনেকৈ বেলেগ বেলেগ কম্বিনেশ্যনত আমি বেলেগ বেলেগ ব্লাড গ্ৰুপ পাওঁ এতিয়া এটা কথা মন কৰিবা যে যদিও পপুলেশ্যনত ব্লাড গ্ৰুপৰ কাৰণে আমাৰ তিনিটা বেলেগ বেলেগ এলিলছ আছে কিন্তু এটা সময়ত এজন মানুহে অকল দুটা এলিলহে কেৰি কৰি থাকিব পাৰে যেনেকৈ মোৰ ব্লাড গ্ৰুপ O এতিয়া O ব্লাড গ্ৰুপৰ কাৰণে মোৰ তাত অকল স্মল আইটোহে প্ৰেজেণ্ট আছে মোৰ গাত তিনিটা এলিল বেলেগ বেলেগ থাকিব নোৱাৰে মোৰ গাত অকল দুটা এলিলহে থাকিব তেনেকৈ যাৰ ব্লাড গ্ৰুপ AB তাৰ IA আৰু IB প্ৰেজেণ্ট থাকিব কথাটো গম পালা যদিও পপুলেশ্যনত এটা ব্লাড গ্ৰুপৰ এটা কেৰেক্টাৰ বা এটা জিনৰ কাৰণে দুটাতকৈ বেছি এলিল প্ৰেজেণ্ট আছে হয় কিন্তু এটা সময়ত এজন ইণ্ডিভিজুৱেলে অকল দুটা এলিলছহে কেৰি কৰি থাকিব পাৰে এইটো হ'ল মাল্টিপল এলিলছ আজি ভিডিঅ'টো আমি ইমানতে এণ্ড কৰিম নেক্সট ভিডিঅ'ত আমি নেক্সট টপিকবিলাক ষ্টাৰ্ট কৰিম Thank you so much for watching the video. Keep liking and keep sharing the channel. Thank you so much.